সঙ্গে চলে পাত্র মন্ত্রী সেনাপতি গয়ারে সঙ্গে চলে পাত্র মন্ত্রী সেনাপতি আৰু সেনাপতি মহারাজ আপোনালোকে আগন্তুক যজ্ঞৰ সকলো যোগাৰ সম্পূৰ্ণ কৰি ৰাখিব। শ্ৰী ৰামচন্দ্ৰ যজ্ঞৰ অগ্ৰভাগ অৰ্পণ কৰিবৰ বাবে নিজে মই কৰিছো নিমন্ত্ৰণ। শ্ৰী ৰামচন্দ্ৰই যজ্ঞত সৰ্বতো প্ৰকাৰে আমাৰ আতিথ্য লাভ কৰিব পাৰে, তাৰ প্ৰতি আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিব। বাৰু সেনাপতি অনন্ত বিক্ৰম মহারাজ তুমি আমাৰ সেনাবাহিনী ৰাখিবা প্ৰস্তুত কৰি, কিয়নো গুপ্তচৰৰ মুখৰ পৰা জানিব পাৰিছো আমাৰ যজ্ঞৰ কাৰ্যত বিঘিনি ঘটাবৰ বাবে অনেক শত্ৰুৱে কুটকৌশল কৰিছে ৰচনা। আৰু শুনা সেনাপতি মহারাজ যজ্ঞৰ বাহিৰ চৰাত নৃত্য গীতৰ কাৰণে বাদ্যযন্ত্ৰ সহ গায়ক গায়িকা প্ৰস্তুত কৰি ৰাখিব লাগিব। বাৰু মন্ত্ৰীবৰ মহারাজ যজ্ঞৰ পুৰোহিত কাক নিমন্ত্ৰণ কৰাটো ভাল হ'ব? মোৰ বোধেৰে বিশ্বামিত্ৰ ঋষিকে পুৰোহিত ৰূপে নিমন্ত্ৰণ কৰাটো ভাল হ'ব। উত্তম যুক্তি মন্ত্ৰীবৰ, আপুনি অতি শীঘ্ৰে তেওঁক নিমন্ত্ৰণ জনাই আহক। ভাল মহাৰাজ। মূৰ্খ ৰাজা, এই আশাতই কৰ পৰিত্যাগ, তোৰ সেই আকাশ লংঘা উদ্দেশ্যত পথৰ বাধাৰ পাচিৰ ৰূপে শনি আহি হ'ল উপস্থিত। শনি আহি হ'ল উপস্থিত। ধ্বংস হ'ব তোৰ ৰাজ্য, লক্ষ্মী শূন্য কৰি। ধ্বংস হ'ব তোৰ ৰাজ্য, লক্ষ্মী শূন্য কৰি। মহারাজ নহবা চিন্তিত নোৱাৰে কোনেও ঘটাব বিঘিনি আমাৰ যজ্ঞ কাৰ্যত। সাজু আছে ৰাজ্যত যত প্ৰজাগণ আদেশ পোৱা মাত্ৰে জঁপিয়াই পৰিব সেই শত্ৰুৰ ওপৰত।
যজ্ঞৰ কাৰ্য আৰম্ভ কৰি ৰাজ ভঁৰাল উদং কৰাৰ নাই প্ৰয়োজন। যাওক 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 সকলোটি নিজ নিজ গৃহলৈ। যজ্ঞৰ কাৰ্য নালাগে কৰিব আয়োজন। কিন্তু মহাৰাজ, মন্ত্ৰী ৰাজ আদেশ অমান্য কৰিছা কিয়? মূৰ্খহঁত, যা সকলোটি মুহূৰ্ততে ৰাজসভা কৰ পৰিত্যাগ। সেনাপতি অনন্ত বিক্ৰম, মহাৰাজ কালিলৈ প্ৰভাততে মৃগয়াৰ বাবে মই কৰিম যাত্ৰা। মৃগয়া মৃগয়া কালিলৈ প্ৰভাততে মৃগয়াৰ বাবে মই কৰিম যাত্ৰা। এতিয়া যাওঁ মই বিশ্ৰামৰ হেতু। আজিলৈ সভা ভংগ হ'ল ইমানতে। সভাসদগণ আৰু সেনাপতি, মন্ত্ৰীবৰ ৰাজ্যৰ চিন্তাই ৰজাৰ মন একেবাৰে অস্থিৰ কৰি পেলাইছে। গতিকে আপোনালোক সকলোৱে এই ক্ৰোধপূৰ্ণ বাক্য পাহৰি নিজ নিজ কৰ্তব্যত ব্ৰতী হৈ থাকে যেন। সঁচা কথা মন্ত্ৰী ডাঙৰীয়া, ৰাজ কাৰ্যই ৰজাৰ মন একেবাৰে দুৰ্বল কৰি পেলাইছে। হয়তো এই ৰাজ কাৰ্য সমাপ্ত হোৱাৰ পাছত ৰজাৰ মন পূৰ্ণ ভাল হৈ উঠিব। বলক যাওঁ আমি নিজ নিজ কাৰ্য। ব'লা সেনাপতি।